তো আজি মই DLEডত নাযাওঁ, যাবৰ কাৰণে মই পূৰা ৰেডি হৈ গৈছিলোঁ, পূৰা পেণ্ট পিন্ধি গৈছোঁ, চাৰ্টটো পিন্ধা নাই খালি। কিন্তু মোৰ এতিয়াহে মনত পৰিল যোৱাকালি অহা কথা আছিল এজন লাইনমেনৰ, তেখেতে মানে স্মাৰ্ট মিটাৰ লগাব আমাৰ ঘৰত। সেইটোৰ কাৰণে নতুন প্ৰব্লেম হৈ আছে, লোড বেছি হৈ আছে বা ফাইন লাগি আছে। তো স্মাৰ্ট মিটাৰটো লগাব লাগে সোনকালে। কিন্তু যোৱাকালি ফোন মাৰা হৈছিল, তেখেতে আহিব বুলি কৈছিল সন্ধিয়া মানে দেৰি হোৱাৰ কাৰণে তেওঁ ক'লে যে আজি ৰাতিপুৱা আহিব। তো আজি ৰাতিপুৱা আহিব বুলিতো মই এইটো মানে পাহৰি গৈছিলোঁ। তো এতিয়া মই থাকিব লাগিব লগত, নহ'লে কিবা মানে ঠিককৈ লগাব নলগাব চব চাব লাগিব। তো আমাৰ ঘৰত এটা মানে আৰু এয়া বেকাৰী য'ত আছে তাতে দুটা স্মাৰ্ট মিটাৰ লগাব। সেইকাৰণে মই থাকিব লাগিব লগত, কিমানখিনি টাইম লাগে। তাৰপিছত যদি মই সোনকালে যদি কামটো শেষ হৈ যায় তেনেহ'লে মই যাম DLEডত। কিন্তু তাৰ আগতে মই নাযাওঁ, কাৰণ এইটো বহুত দিন ধৰি পেণ্ডিং আছে। ইয়াৰ কাৰণে 2-3বাৰমান মানে ফাইন ভৰিলোঁ, কিন্তু স্মাৰ্ট মিটাৰ লগাব মানুহজন অহা নাই। সি তাৰমানে অলপমান প্ৰথমতে যেতিয়া স্মাৰ্ট মিটাৰ লগাব আৰম্ভ কৰিছিল তেতিয়া বিল বেছি আহিছিল। আমাৰ দোকানত লগোৱা হৈ গৈছিল, তাতে মানে এনে 4,000 বিল আহে, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 6,000 6,500 এনেকৈ বিল অহা হ'ল। পিছত আমি ঘৰত লগাব নিদিলোঁ, ক'লোঁ যে ঘৰত এতিয়া নলগাওঁ, যেতিয়া কম্পালচৰি হৈ যাব তেতিয়া লগাম। তো সেইটো কাৰণত সি কি কৰিলে, সি মানে বিলটো মাৰিব লাগে তো সি বেছিকৈ বিলটো মাৰি দিলে বাৰে। তো বিলটো মানে বেছিকৈ মাৰিলোঁ। পিছত যাই পেলাই কমাব খুজিলোঁ, অকল এটা মাহৰহে কমিল, 2টা মাহৰ যিমানখিনি বেছি দিছিলোঁ সেইখিনি কমা নাই। তো সেইটো কাৰণত মানে স্মাৰ্ট মিটাৰটো তাক লগাব আহিছে, সি মানে সেই খঙতে অহা নাই। বহুত দিন হ'ল, আজি প্ৰায় এসপ্তাহৰ বেছি হৈ গ'ল। অফিচৰ পৰাও তাক ফোন মাৰি আহিব কৈছে আমাৰ ঘৰত, কিন্তু তথাপি সি অহা নাই। তাৰপিছত মই এজন চিনাকি মানুহ আছিল তাতে লাইনমেন অফিচত, তেখেতক ক'লোঁ, জনালোঁ কথাটো। পিছত তেখেতে ক'লে যে বেলেগ এজন মানুহ মিলাই দি আছোঁ, তেখেতে যাব, কিন্তু তেওঁক মানে পইচা লাগিব। তেখেত বেলেগটো দলগাঁও নে বটাবাৰীৰ পৰা আহিব। তো তেখেত আহিব আজি, তো তেখেতৰ কথা মই কৈ আছোঁ। তেখেত আহিলে লগাই লৈ তাৰপিছত ক্লাছত যদি যাব পাৰোঁ টাইম থাকিলে যাম, নহ'লে নাই আৰু। কিন্তু এইটো হ'ল আমাৰ নতুন মিটাৰটো, স্মাৰ্ট মিটাৰটো। এইটো জেনাছ বুলি লিখা আছে, কিন্তু তাতে আদানী বুলি লিখা আছে। মই শুনিছোঁ যে আদানীয়ে কিনি লৈছে। তো এইটো হ'ল আমাৰ পুৰণা মিটাৰটো। এইটো খুলি পেলাই আমাৰ এই নতুন মিটাৰটো লগাব। এইটো তাৰ কেইডাল খুলি আছে ভিতৰৰ বস্তুটোৰ, খুলি পেলাই আমাৰ পুৰণা মিটাৰটো তাৰ পৰাই খহাই পেলাই এইটো তাতে লগাই দিব। নতুন মিটাৰটো অলপমান পুৰণাটোতকৈ ডাঙৰ, স্মাৰ্ট মিটাৰটো পুৰণাটোতকৈ অলপমান ডাঙৰ। জানো তাতে চিম আছে বুলি কৈছে এখেতে, মানে চুৰি নহয়, চুৰি হ'লেও গম পোৱা যায়, মানে লাইভ লোকেশ্যন থাকে। তো তেখেতে খুলি আছে, এইটো খুলি পেলাই লগাই দিব। বেছি সময় নালাগে, একেবাৰে চিম্পুল হয়। কিন্তু মানে এইটো চবৰে হাতত নিদিয়েতো, নিজে আনি লগাব নোৱাৰি, টেকনিচিয়ানে লগাব আহিব। আৰু কিবা চেঞ্জ কৰিব লগা হ'লেও টেকনিচিয়ানে চেঞ্জ কৰিব দিব লাগিব, চিল মাৰি থৈ যায়। তো এই তোমাৰ নতুনটো ইয়াতে ৱালত লগাই আছে, য'ত আছিলে আগতে তাতে লগাই আছে। তাৰপিছত ইয়াতে কিবা বাৰক'ডটো স্কেন কৰি পেলাই এক্টিভেট কৰিব লাগে। এক্টিভেট কৰি পেলাই তেখেতে এনেকৈ লগাই দি গ'ল আমাৰ। আৰু ভালদৰে টাইট কৰি মাৰি চিল, এই গুণাৰ এটা হেৰি থাকে, ৰছী নিচিনা থাকে, সেইটো চিল বুলি কয় সিহঁতে। মানে সেই আমি যদি খোলোঁ ঘৰত, তেনেহ'লে সিহঁতে গম পাই যাব, চিলটো আমাৰ হাতত নাথাকে ন। তো চিল মাৰি থৈ এখেতে ৰিচিপ্ট এখন বনাই আছে, 2টা মিটাৰৰে ৰিচিপ্ট বনাব। তাৰপিছত আমি আহি গ'লোঁ বেকাৰীত ছেম পুৰাণটো খুলি পেলাই নতুনটো ইয়াতে লগোৱা হ'ব। লগোৱাৰ কাৰণে কাঠ পোৱা নাছিল, পিছত আকৌ তক্তা সৰু এখন আছিল, তক্তাখনতে গজাল মাৰি এনেকৈ তেখেতে লগাই দিলে। এইটো মিটাৰ চাগে বেয়াই হ'ল নেকি, ওপৰৰ পৰা খোলোতে মানে পৰি গৈছে। তো নহয় বুলি ক'লে তেখেতে। বাকী পুৰণটো এখেতে লৈ যাব আৰু নতুনটো দি যাব। যিটো ছিকিউৰিটিৰ পইচা আছিল সেইটো বোলে একাউণ্টত ৰিচাৰ্জ হিচাপে সোমাই যাব এখেতে কোৱা মতে। তো বাকী মই গম নাপালোঁ। এইটো লগোৱাৰ 2 মাহমান পিছতহে বোলে এইটো স্মাৰ্ট মিটাৰলৈ কনভাৰ্ট হ'ব, মানে মাই বিজুলি এপত দেখাব। তাৰপিছত এখেতক চাহ জলপান খাব কিবা দিলোঁ। তাৰপিছত এখেতে আমাৰ ভালকৈ লগাই দি গৈছে তেখেতে। যিহেতু আমাৰ ইয়াৰে যিজন মানুহ, তেখেত অহা নাছিলে, এওঁ দলগাঁৱৰ পৰা আহি লগাই দি গ'ল। ঠিকে হৈছে আমাৰ কাৰণে, মানে ভাল হৈছে এইটো কাৰণত যে পুৰাণটোত বহুত বেছিকৈ বিল আহি আছিল। আমাৰ এনে নৰ্মেলি আহে 800-900 মান, কিন্তু ল'ৰাজনে বিল মাৰোঁতে 2,000 2,500 এনেকৈ মাৰি আছিলে। তো স্মাৰ্ট মিটাৰটো হ'লে মানে লোডটো বঢ়াব নালাগে, মানে লোড বাঢ়িলে অকলে স্মাৰ্ট হয় ন, গম পোৱা যায়। সেইকাৰণে আমাৰ কিলোৱাটৰ লোডটো লোড কেপাচিটিটো বঢ়াব নালাগে। তো সেই হিচাপত ঠিকেই হ'ল। প্ৰথমতে লগাব লাগিছিল, কিন্তু বিল বেছি আহিবলৈ আমি লগোৱা নাছিলোঁ। বাকী যিয়ে নহওক লগোৱা হৈ গ'ল 2টা ফাইনেলি। তো টোপনি অলপমান যাব খুজিছিলোঁ, কিন্তু বেছিকৈ যোৱা হ'ল। 2টামান বজাত এই মিটাৰৰ কামটো কমপ্লিট হৈছিল। তাৰপিছত ভাত খালোঁ, ভাত খাই টোপনি গ'লোঁ।
দুটা না ডেৰটা মানে ধৰিব পাৰি। তো কিন্তু এতিয়া খোৱাৰ পিছত এতিয়া টাইম হৈ আছে 3:47। তো প্ৰায় 2 ঘণ্টাই টোপনি গৈছোঁ। কিন্তু মোৰ ভিডিঅ'টো যোৱাকালিৰ ভিডিঅ'টো এতিয়ালৈ এডিট কৰি হোৱা নাই। তো এডিট কৰিব লাগিব সোনকালে ভিডিঅ'টো এডিট কৰোঁ এতিয়া মই, নহ'লে আকৌ সেইটো টাইম মানে দুটা ভিডিঅ' এডিট কৰিব লাগিব, মোৰ কাম বাঢ়ি যাব। তো ভিডিঅ'টো সেইটো প্ৰথমতে এডিট কৰি লওঁ। যোৱাকালিৰ ভিডিঅ'টো লাইভ হৈ গৈছে, মই লাইভ হোৱা নাই এতিয়ালৈ, চৰি শ্বেডিউল কৰি দিছোঁ মই আজিৰ কাৰণে। কিন্তু চব কাম কমপ্লিট হৈ গৈছে, এতিয়া মই অলপমান ফ্ৰী হৈ গৈছোঁ যোৱাকালিটোৰ পৰা। আজিৰখিনি কৰিম মই। আজি ভাবিছোঁ আজিৰখিনি যদি মই ৰাতিলৈকে কমপ্লিট কৰি থৈ দিওঁ, অহাকালিত সেইটো প্ৰেছাৰ নাহে। তো মই সেইটো কৰি থৈ দিম, কাৰণ টাইম নাপাবও পাৰোঁ অহাকালি, যিহেতু ফুৰিব যাম। তো অহাকালি আপলোড নহ'ব পাৰে। তো আজিৰ ভিডিঅ'টো মই ৰাতি 12টাৰ আগলৈ আপলোড কৰি শ্বেডিউল কৰি থৈ দিম। আৰু এটা কথা, মই অহাকালি হেৰিত যাই আছোঁ, কুৰুৱা বুলি ঠাই আছে পিকনিক স্পট, আমাৰ DLEDৰ ডায়েটৰ পৰা লৈ যাব। আমাৰ ফাৰ্ষ্ট চেম যাব নে থাৰ্ড চেম একেলগে যাব গম নাপালোঁ, কিন্তু ফাৰ্ষ্ট চেমটো আমি যামেই। তো অহাকালি সেনেকৈ ফুৰিব যাম। বাকী এতিয়া সন্ধিয়া 5টা বাজি আছে, অলপমান চাহ খাই লওঁ। মই ভাত খাম, মামাই ভাত খাই আছে। মামাক দেখি দিওঁ নেকি তক? আমাৰ চবতকৈ সৰু মামা এইটো চবতকৈ ডাঙৰ মামা। এইটো আমাৰ মহা। কি ধুই আছা? মহাকে দেখে দে বঢ়িয়া। হে কি হয় নেকি? খা এই এইটো ভাল লাগছে দেখোন দেখানতে। ডালি বঢ়িয়া লাগছে, এইটো খাব লাগিব। আৰু কোনোবা খাব আছে নেকি? আপা ল মামা ল, বহুত আছে। ল শেষে হ'ল। কোনে বকুলদাল চিনি পাম পাই? কি নাম আছিল তাৰ? বেলেগ তো মই অহাকালি মোৰ ৰাতিপুৱাই এয়া কুৰুৱা নামৰ ঠাইখিনিত, তাতে এক্সপ'জাৰ ভিজিট পিকনিক পিকনিক বুলি ধৰি লওঁ আৰু। তো DLEDৰ তাৰ পৰা লৈ যাব। তো ৰাতিপুৱা 8টা বজাত আমাক ইয়াৰ পৰা বাছত উঠিব দিছে। তো তাৰে পৰা যদি বাছত উঠিব লগা হয়, তেনেহ'লে বহুত আগতে ওলাব লাগিব। বাছত তথাপি দলগাঁৱত 8টা বজাত যাই পাব লগা হ'লে কমচে কম তাৰে আধা ঘণ্টা আগতে ঘৰৰ পৰা ওলাব লাগিব। তো ঘৰৰ পৰা ওলাব লগা হ'লে আৰু আগতে উঠিব লাগিব। তো সেইকাৰণে মই আজি সোনকালে টোপনি যাম। মোৰ টোপনিৰ পৰা উঠোঁ 8টা বজাত নৰ্মেলি, আৰু কি যদি বহুত জলদি উঠিব লগা হয়। তো কালি বহুত সোনকালে উঠিব লাগিব। তো সেইকাৰণে মই এতিয়া টোপনি যাওঁ সোনকালে, তেতিয়াহে সোনকালে হ'ব পাৰিম। চাওঁ বহুতকেইটা এলাৰ্ম লগাব লাগিব, মই জানো। মই ভাইটিকো কৈ থৈ দিম যে মোক জগাবৰ কাৰণে। ঠিক আছে, বাই বাই।